হয় তে গতিকে এইবাৰ আমি যে কি বিপাঙত পৰি গৈছোঁ বা টিচি খেতি হওক কিবা অসুবিধা আছে নেকি? অসুবিধা আছে মানে অকলে পথাৰৰ মাজত আচলতে কৰা সমস্যা হয়। নমস্কাৰ বন্ধুসকল, মই আজি আছোঁ আমাৰ দহিলাপাৰা গাঁৱৰ কাহিদবাৰ এটা অংশত এই পথাৰখনৰ। আৰু ইয়াতে আপোনালোকে যিহেতু গমেই পাইছে এইবাৰ বৰষুণৰ অভাৱত চাৰিওফালে খৰাং হৈ আছে। গতিকে কৃষকখিনি এতিয়াও ৰুব পৰা নাই। এতিয়া আহাৰ মাহৰ শেষৰ ফালে শাওণ মাহে আৰম্ভ হ'ল, সাধাৰণতে আহাৰ মাহত ৰোৱা হৈয়ে যায়। আৰু কি হয় যে আমাৰ সাধাৰণতে কৃষকখিনিৰ এটাই খেতি হয়, ধান খেতিখিনি তেওঁলোকে কৰে। আৰু ধান খেতি কৰিব নোৱাৰিলে তেওঁলোকে বহুত বিপদত পৰে। আমাৰ ইয়াতে ৰবি শস্যৰ ধৰ মৰাপাট বা দালি এইবিলাক খেতি সাধাৰণতে তেনেকৈ কৰা নহয়। এই ক্ষেত্ৰত আমাৰ গাঁৱৰে এজন কৃষক আছে, তেখেতে তেওঁৰ মনৰ কথা ক'ব, কি কাৰণে আচলতে কেনেকুৱা সমস্যাত পৰিছে এইবাৰ। গণেশ ৰায়, আহকচোন তেওঁৰ মনৰ কথা জানি লওঁ। নমস্কাৰ। মানে এইবাৰ আমি আচলতে ধান খেতিটাই আমাৰ ইয়াত প্ৰধান। এতিয়া আহাৰ মাহ শেষ হৈ আজি শাওণ মাহ 3 দিন গুচি গ'ল। এতিয়া আমি অৱশ্যে ধান খেতিটা কৰিব নোৱাৰিলে আমাৰ পৰিয়াল বা বহুত ফালৰ পৰা আমাৰ সমস্যা আহি যায়। আৰু লগতে আমি আচলতে বেলেগ ৰবি শস্যটো কৰাৰো আমাৰ ৰাস্তা নাই বিশেষ, মানে আৰু অকলে ধৰ পথাৰখনত খেতিটো কৰিব নোৱাৰি। গৰু আমাৰ ইয়াত খুবেই বেছি আৰু বৰিঙৰো আমাৰ ব্যৱস্থা নাই। যিহেতু সৰিয়হ খেতি কৰিলে বহুত পানীৰ প্ৰয়োজন হয়। গতিকে এইবাৰ আমি যে কি বিপাঙত পৰি গৈছোঁ মানে এইটো মানে এইখিনিয়ে মই ক'লোঁ আৰু। এনে আপোনাৰ অসুবিধাতে কি কি আছে? মানে সৰিয়হে হওক বা দালিয়ে হওক বা টিচি খেতিয়ে হওক, কিবা অসুবিধা আছে নেকি? অসুবিধা আছে মানে অকলে পথাৰৰ মাজত আচলতে কৰা সমস্যা হয়। গৰু আমাৰ ইয়াতে অত্যাচাৰটো খুব বেছি আৰু লগতে আমাৰ ধৰ পানীৰো ব্যৱস্থা সেনেকৈ সুবিধা নাই। বৰিং নাই, কোনো চলাৰ নাই, আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো সহায় নাই। সেই গতিকে আচলতে আমি ৰবি শস্য বা বেলেগ খেতি কৰিব আমি নোৱাৰোঁ। এতিয়া ধান খেতি কৰাৰ আশা আছেনে? যদি বৰষুণটো আজি অলপ পৰিছে। আশা মানে প্ৰায় নোহাৰ ফালৰ নিচিনাই, কাৰণ যিখিনি আমি ধৰ বিধান বুলি কওঁ, আমি যিটো আমি গাড়ী মাৰোঁ বিধান, 1 মাহৰ ভিতৰতে আচলতে সেই গাড়িব লাগে। সেইখিনি আচলতে পুৰা পুৰত হৈ গুচি গ'ল। গতিকে এতিয়া প্ৰায় ৰাস্তা নোহোৱা সেনেকৈ হৈছে, লাষ্ট ফিনিচিঙত আহিছে। আজি যিখিনি বৰষুণ দিছে আচলতে বৰষুণখিনি মানে কি ক'ম, হাত ধুবাই মানে বৰষুণ নাইকিয়া। ঠিক আছে, ধন্যবাদ। আপোনাৰ মনোভাৱ জানি দুখ লাগিল, কিন্তু চাওঁ যদি ওপৰৰ পৰা বৰষুণ পৰে আপোনালোকে নিশ্চয় বছৰৰ খেতিখিনি কৰিব পাৰিব। কাৰণ ইতিমধ্যে আপোনালোকে যিখিনি কঠীয়া বা বিধান এইখিনি অলৰেডি আপোনালোকে কিন্তু ৰেডি কৰি তুলিছে, নহয় জানো? হয়। ধন্যবাদ জনাইছোঁ আপুনি মন্তব্য জনোৱাৰ কাৰণে।